এতিয়া ক'ত হাৰিব বাটত ধৰি ৰখাওকচোন চাওঁ ঠিক কৈছ বহুত হয়তো কাপোৰ জোকাৰ কি হ'ল ইমান জোকাৰি আছো লৰ মৰা নাই দেখোন কিবা এটা গণ্ডগোল হ'ল বুজিছ আকৌ লগ ধৰিব লাগিব বল 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 ও যা উলটা হে গ'ল আঁতৰি হে গ'ল বৈৰাগী ও বৈৰাগী এ ফুলত তুমি কি মন্ত্ৰ মাৰিলা একো কামতে নাহিল হা তেনেকুৱাটো হ'ব নালাগে জানো বৈৰাগী বৈৰাগী ৰ'বাচোন দে মোৰ কি হ'ব এতিয়া তেৰিকা চিন্তা কৰিব নালাগে বৈৰাগী এবাৰ আচল মন্ত্ৰ মাৰি দিব কাম হৈ যাব বৈৰাগী 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 ক'তনো থকা হয়নে চাওঁ অকণমান ওলাই আহাচোন কৃষ্ণ একেবাৰে দলে বলে ওলালাহি যে নুমল কিবা শোভাযাত্ৰা নে ধৰ না ৰ'বাহে আচৰিত কথা তোমাৰ প্ৰামাণিকটোৰ বাবে কাম দিয়া নাই মানে মই ৰঙা কাপোৰ জোকাৰো ল'ৰাটো পলাওক চাৰি ওচৰ চাপিহে আহে ল'ৰা ছোৱালীৰ ওচৰত মোৰ মন্ত্ৰই সেও মানিছে এইটো কেনেকুৱা কথা ৰ'বাচোন ৰ'বা এইবাৰ চিন্তা কৰিব নালাগে এইবাৰ বৈৰাগীয়ে কাৰা মন্ত্ৰ দিব দাদা বাইদেউ ক'ত আছ তহঁত কোন আহিল আমাৰ পৰিহত নেকি বাৰু অতনু দাদা তোমালোকে গাড়ী লোৱাৰ কথা মই সিদিনাখনে গম পালো মোৰো বৰ বেয়া লাগি আছে গাড়ীখন লোৱাৰ পৰা আপোনাক দেখুৱাম বুলি আহিবই পৰা নাই অনু ভাগিনৰ জন্মদিনত যাব নোৱাৰিলোহে ওচৰতে বিয়া এখন পৰিল বেয়াহে লাগি আছে আপোনালোকো যোৱা হলে ভাল লাগিলহেঁতেন এৰা মোৰো মনটো বেয়া লাগি আছে দাদা কি শুনচোন আকৌ আমি আচলতে বিশেষ কথা এটা কাৰণেহে তোৰ ওচৰলৈ আহিছিলো কি কথা ভয় খাই গ'লোগৈ তোমালোক বহুত দুষ্ট হৈছা কাৰ লগত আহিলা মাহঁতৰ লগত আকৌ হয় নেকি বলা বলা এতিয়া দুইটাই গাখীৰ খাই লোৱাগৈ বলা ভিতৰলৈ আহা আকৌ আহা ক্ষুদ্ৰতা কোন ক্ষুদ্ৰতা আমাৰ যে পাৰুল বাইদেউক বিয়া কৰোৱা কথা আছিল সি আজিকালি বৈৰাগীহে হ'ল সিদিনা আমাৰ ঘৰলৈ গৈছিল নহয় কি অৱশ্যে সেইখন তেওঁ আমাৰ ঘৰ বুলি নাজানে আমিও প্ৰথমতে ধৰিব পৰা নাছিলো নহয় তাৰ পৰা ক'লে গ'ল নাজানো মানুহজনক দেখিলো যেতিয়া এইফালে কৰবাত ওলাব সেইবিলাক মানুহৰ ঠিকনা জানি কি লাভ তহঁতনো এইবিলাক কথাত মোৰ সুমে মৰিছ কিয় পাতিবলৈ আৰু বেলেগ কথা নাপালি বাপু নন্দিতা চাওঁ এইফালে আহা মই তোমালোকলৈ গাখীৰ আনিছো খাই লোৱা ধৰা এইটো নহয় দাদা তই এবাৰ হলেও পাৰুল বাইদেউৰ কথাটো ভাবিছাচোন হাজাৰ হলেও আমাৰ পৰিয়ালৰ কঠোৰ নীতি নিয়মে মানুহজনক বেছি কঠোৰ কৰি তুলিলে বাইদেউ আৰু ক্ষুদ্ৰদাসৰ মাজত আমি এইটো হেঙা হৈ থিয় হৈ ৰলো এতিয়াতো আৰু সেইবোৰ ভাবি লাভ নাই কথাবোৰ আকৌ এবাৰ নতুনকৈ ভাবি চাব নোৱাৰোনে বাৰু ক্ষুদ্ৰদাস নামৰ মানুহজনৰ প্ৰতি থকা ক্ষোভ ৰাগ অভিমান মই সকলো ধূলিৰ লগত মিলাই দিলো পাৰুলৰ মুখখন দেখিলে মোৰ কেনেকুৱা লাগে তহঁতে জানো বুজি নাপাও কি হ'ল জানা জেঠাই মোৰ সব গিফ্টবোৰ পাপাই লৈ গৈ পেলাই খুলি পেলালে নহয় হয় নেকি এই মুহূৰ্তত মই তহঁতক কথা দিছো তহঁতে মাত্ৰ তাক এবাৰ ইয়ালৈ লৈ আন দেউতাৰ সম্পত্তিৰ আধা ভাগ মই তাৰ নামত লিখি দিম
নতুনকৈ সজাই থকা ঘৰটো মই হাঁহি হাঁহি তাক গতাই দিম। মাত্ৰ সি পাৰুলক পত্নী বুলি গ্ৰহণ কৰক। এতিয়া আৰু এইবিলাক কথা ভাবি কি লাভ? সজাৰ পৰা ওলাই যোৱা পক্ষী সজালৈ একো উভতি আহিব নোৱাৰে। জেঠাই তোমাৰ কি হ'ল? নাই, একো হোৱা নাই পাপু। চকুত কিবা এটা সোমাল হ'ব না। বুঢ়াগী, অ' বুঢ়াগী, তোমাক কিন্তু মানিছো দেই। 3 পালি দৰবতে মানুহজনীৰ গেষ্টিক একেবাৰে হাৱা হৈ উৰি গ'ল। এটা কাম কৰিবা, কি? কাইলৈ মোৰ পৰা আৰু এপালি জইন মৰা দেৱাই লৈ যাবা। জীৱনত আৰু কেতিয়াও গেষ্টিকে উকাব নোৱাৰে। পিছে তুমি কথা এটা গম পাইছানে নাই? কি? তোমাৰ পৰা যে ফুল আৰু ৰঙা কাপোৰ যে যাই নিয়া ল'ৰা ছোৱালী হা, কি হ'ল? সিহঁতৰ দেখোন খবৰে নোপোৱা হলো। হে ভাল কথাটোকে সুধিছা। সিহঁতৰ এতিয়া তোমাৰ মোৰ খবৰ ল'বলৈ সময় নাই। সিহঁত হাল এতিয়া ৰহৌ ৰমলা। নীলা, তোমাৰ কলেজ দেৰি হ'ব নহয়, ব'লা তোমাক আগবঢ়াই থৈ আহোঁ। কলেজৰ ক্লাছবিলাক ইমান বৰ, নাযাওঁ দিয়া আজি। কিয়? ঘৰত গালি নাপাৰিব? মই তোমাৰ ওচৰতে থাকিম। অ' দেখিছা, এই তহঁতে আৰু কথা পাতিবলৈ জেগা নাপালি? এইখন গান্ধী উদ্যান বুলি ভাবিছ নেকি? আপুনি ইমান সৰু সৰু কথাত মন দিয়ে, বেয়া কথা কিন্তু। 70 কেজি ওজনৰ ছোৱালী এজনী ভৰ 60 কেজি ওজনৰ ল'ৰা এটা লৈ থকাটো সৰু কথা হ'ল? নীলাজহঁত নগলি নে ইয়াৰ পৰা? ব'লা নীলা, এইবোৰ মানুহক বুজাই একো লাভ নাই। বেকৱাৰ্ড কৰিব ব'লা। এইখনেই জটকুটৰ ঘাই। 60, 70, 130 কেজি ওজনৰ লোড ল'ব পাৰিলি যেতিয়া মোৰ আলু পিঁয়াজৰ বস্তাৰো লোড ল'ব পাৰিবি। ব'ল, তোক ভিতৰত ভৰাই থম আজি।